नमस्कार मैं मौजिद बंधुসকল বলকতা সামগ্রী নটা গুরুত্বপূর্ণ খবর। প্রথমটো খবর, দুদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। দিল্লীৰ পালম বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকীৰ বিমান আৰু বিমানবন্দৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ৰাজকীয় আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু বিমানবন্দৰৰ পৰা একেখন গাড়ীত উঠি যায় দুয়ো দেশৰ ৰাষ্ট্ৰনেতা তথা দুই বন্ধুৱে। পৰৱৰ্তী খবৰ, 2027 চনত আৰম্ভ হ'ব লোকপিয়ল আৰু এইবাৰ লোকপিয়লত সকলোৱে নিজৰ জাতি আৰু ধৰ্মৰ নাম ক'ব। এইবাৰ লোকপিয়লত এখন সুন্দৰ ছবি আমি পাম। 2027ত আৰ্থসামাজিক জৰীপ হ'ব। তামোলপুৰত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 2026ত অসমত পুনৰ হ'ব বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত যথেষ্ট উন্নয়ন হৈছে অসমত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আগন্তুক দিনত অসমত হ'ব NDAৰ চৰকাৰ। এই দাবী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। 2026ত অসমত পুনৰ হ'ব বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত যথেষ্ট উন্নয়ন হৈছে অসমত। নৰেন্দ্ৰ মোদীৰ দিনত অসম অন্যতম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে ভাৰতৰ ভিতৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত বিশ্বাস আছে অসমবাসীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আগন্তুক দিনত অসমত হ'ব NDA চৰকাৰ। সংবাদমেলত এই দাবী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। নতুন বছৰত ৰাজ্যৰ যুৱ শক্তিলৈ ডাঙৰ উপহাৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 জানুৱাৰী 2026ৰ পৰা ৰাজ্যত আহি আছে বাবু আঁচনি। ছোৱালীৰ নিযুত মইনা আঁচনিৰ দৰেই ল'ৰাৰ বাবে হ'ব বাবু আঁচনি। তামোলপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 108 কৰ্মচাৰীৰ আন্দোলন ন্যায্য আন্দোলন। 108ৰ GVK কোম্পানীয়ে আমাৰ অসমীয়া ল'ৰাবিলাকক সাংঘাতিক ধৰণে লুণ্ঠন কৰিছে। GVK কোম্পানীয়ে যদি অসমীয়া কৰ্মচাৰীসকলক খেদিব খোজে মই নিজেই ধৰিম। অসমত GVK কোম্পানী আৰু থাকিব নিদিওঁ। 108 কৰ্মচাৰীৰ আন্দোলন সন্দৰ্ভত এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা নেপাললৈ নিব পাৰিব 200 আৰু 500 টকাৰ ভাৰতীয় নোট। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰত্যাহাৰ কৰিলে নিষেধাজ্ঞা। উল্লেখযোগ্য যে চুবুৰীয়া ৰাষ্ট্ৰ নেপাললৈ পূৰ্বে 200 আৰু 500 টকাৰ ভাৰতীয় নোট নিয়াত নিষেধাজ্ঞা আছিল আৰু শেহতীয়াকৈ এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। পৰৱৰ্তী খবৰ, অসম আৰক্ষীত আকৌ চাইবাৰ আক্ৰমণ। এইবাৰ আৰক্ষীৰ ফেচবুক একাউণ্ট হেক কৰিলে দুষ্ট চক্ৰই। ধুবুৰী আৰক্ষীৰ ফেচবুক একাউণ্ট হেক আৰু ধুবুৰী আৰক্ষীৰ ফেচবুক একাউণ্ট হেক কৰি অশ্লীল ভিডিঅ' আপলোড কৰিছে দুষ্ট চক্ৰই। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ। 10 ডিচেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব চাৰ্জশ্বিট। SITয়ে সাজু কৰিছে বিজ্ঞানসন্মত চাৰ্জশ্বিট। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ ঘটনা আছিল পৰিকল্পিত। 10 ডিচেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চাৰ্জশ্বিট। অহা সপ্তাহত জনোৱা হ'ব চাৰ্জশ্বিট দাখিলৰ দিন। জুবিন গাৰ্গৰ ঘটনা দুৰ্ঘটনা নহয়, এয়া আছিল পৰিকল্পিত হত্যাকাণ্ড। জুবিন গাৰ্গক হত্যা কৰা হৈছিল। আৰক্ষীয়ে সাজু কৰিছে বিজ্ঞানসন্মত চাৰ্জশ্বিট। সকলো ফালৰ পৰা এই সন্দৰ্ভত চৰকাৰ প্ৰস্তুত। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশজুৰি ব্যাহত ইণ্ডিগোৰ বিমান সেৱা। দেশৰ 4খন ৰাজ্যৰ বিমানবন্দৰত এই মুহূৰ্তত অচল অৱস্থা। এতিয়ালৈকে 4খন ৰাজ্যত 272খন বিমানৰ সেৱা বাতিল কৰা হৈছে।
দিল্লীত 95খন ইণ্ডিগো বিমানৰ উৰণ বাতিল। হায়দৰাবাদত 64খন ইণ্ডিগো বিমানৰ উৰণ বাতিল। মুম্বাইত 85খন ইণ্ডিগো বিমানৰ উৰণ বাতিল। বেংগালুৰুত 73খন ইণ্ডিগো বিমানৰ উৰণ বাতিল। ইণ্ডিগোৰ বিমানৰ কাৰিকৰী বিজুতি আৰু ক্ৰু মেম্বাৰৰ অভাৱত এই বিমানসমূহ বাতিল কৰা হৈছে আৰু দেশজুৰি এই মুহূৰ্তত ব্যাহত হৈ পৰিছে ইণ্ডিগোৰ বিমান সেৱা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীয়ে মিয়াৰ নাম নল'লে শান্তিত শুব নোৱাৰে। মিয়াৰ নাম নল'লে মুখ্যমন্ত্ৰীয়ে অক্সিজেন নাপায়। মানুহে সদায় ভগৱানৰ নাম লয়, কিন্তু মুখ্যমন্ত্ৰীয়ে মিয়াৰ নাম লয়। এই মন্তব্য সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ মধ্য অসমত পুনৰবাৰ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। চামগুৰিত প্ৰশাসনে চলাব দ্বিতীয়টো বৃহৎ উচ্ছেদ অভিযান। ভাঙি পেলোৱা হ'ব 2 শতাধিক পৰিয়ালৰ বাসগৃহ। চৰকাৰী গেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলডোজাৰ। মধ্য অসমত পুনৰবাৰ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। চামগুৰিত এইবাৰ প্ৰশাসনে চলাব দ্বিতীয়টো বৃহৎ উচ্ছেদ অভিযান। ভাঙি পেলোৱা হ'ব 2 শতাধিক পৰিয়ালৰ বাসগৃহ। চৰকাৰী গেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলডোজাৰ। চামগুৰিৰ বেলগুৰি কছাৰীগাঁও কিছামতত চলিব উচ্ছেদ অভিযান। 389ৰো অধিক বিঘা চৰকাৰী ভূমিত পৰিব প্ৰশাসনৰ হাতোৰা। বেদখলকাৰীলৈ এই সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। উচ্ছেদ কৰা হ'ব চৰকাৰী ভূমিত থকা মছজিদ, চৰকাৰী বিদ্যালয়ো। বেলগুৰি কছাৰীগাঁও কিছামতৰ 3 নং দাগৰ 4টাকৈ স্থানত চলিব বুলডোজাৰ। প্ৰশাসনে এই সন্দৰ্ভত 15 দিনৰ সময়সীমা বান্ধি দিছে বেদখলকাৰীক। 15 দিনৰ ভিতৰত বেদখলকাৰীয়ে সেই স্থান ত্যাগ নকৰিলে চলিব বুলডোজাৰ। পৰৱৰ্তী খবৰ, ফুলবাৰীৰ নিৰ্মীয়মান দলংখন জুবিন গাৰ্গৰ নামেৰে ৰখাৰ প্ৰস্তাৱ। এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ সাংসদ ৰকিবুল হুছেইনৰ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে সাক্ষাৎ কৰে। তেওঁ আনুষ্ঠানিকভাৱে এখন পত্ৰ দাখিল কৰি ধুবুৰীৰ ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান 4 লেনযুক্ত দলংখনৰ নাম কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰিবলৈ প্ৰস্তাৱ দিয়ে। আৰু এই প্ৰস্তাৱৰ লক্ষ্য হৈছে জুবিন গাৰ্গে অসমীয়া সংগীত আৰু সংস্কৃতিলৈ আগবঢ়োৱা অমূল্য অৱদানক সন্মান জনোৱা আৰু তেখেতক স্মৰণীয় কৰি ৰখা। ইয়াৰ পূৰ্বেও জুবিনৰ বাবে ধুবুৰীত অনুষ্ঠিত হোৱা এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত স্থানীয় ৰাইজে দলংখনৰ নাম জুবিন গাৰ্গৰ নামেৰে ৰখাৰ বাবে দাবী জনাইছিল। প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ নামত দলংখনৰ নামাকৰণ কৰাৰ এই দাবীৰে এখন স্মাৰক পত্ৰত স্বাক্ষৰ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈও প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী খবৰ, ভাৰতৰ সৈতে শান্তিৰ সম্পৰ্ক কৰিবলৈ চেষ্টা কৰাৰ বাবেই পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক পোতাশালত থৈছে পাকিস্তানে। এই সন্দৰ্ভত বিস্ফোৰক অভিযোগ ইমৰান খানৰ ভগ্নী আলিমা খানৰ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক কিয় পোতাশালত বন্দী কৰি থৈছে পাকিস্তানে? এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক কিয় অকথ্য নিৰ্যাতন চলাইছে পাকিস্তান চৰকাৰ আৰু সেনাই? এই সন্দৰ্ভত মুখ খুলিছে ইমৰান খানৰ ভগ্নী আলিমা খানে। স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আলিমা খানে কয় যে পাকিস্তানৰ বৰ্তমানৰ সেনা প্ৰধানগৰাকীৰ কঠোৰ আৰু মৌলবাদী মানসিকতা আছে। অসীম মুনিৰৰ ভাৰতৰ প্ৰতি শত্ৰুতাপূৰ্ণ মানসিকতা আছে, যাৰ বাবে তেওঁ সীমান্তত উত্তেজনা বৃদ্ধি কৰাৰ সিদ্ধান্তক উৎসাহিত কৰে। আলিমাই লগতে দাবী কৰে যে মুনিৰৰ মতাদৰ্শৰ সৈতে মতানৈক্যত থকাসকলক লক্ষ্য কৰি লোৱা হয় আৰু এই মনোভাৱে পাকিস্তানৰ ৰাজনীতিক আৰু অধিক অস্থিৰ কৰি তুলিছে। আলিমা খানৰ মতে ইমৰান খানে ভাৰতৰ প্ৰতি সদায় ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিছে। ভাতৃয়ে ভাৰতৰ সৈতে বাৰে বাৰে আলোচনাৰ চেষ্টা চলাইছিল আৰু ভাৰতীয় নেতৃত্ব আৰু বিজেপিৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল বুলিও তেওঁ কয়। আলিমাৰ মতে যেতিয়াই পাকিস্তানত কট্টৰপন্থী নেতৃত্বই ক্ষমতালৈ আহে তেতিয়াই ভাৰত বিৰোধী পৰিৱেশৰ সৃষ্টি হয়।